হেল্ল' এভৰিৱান, আহকচোন আজি শুকান মাছৰ এখন ধুনীয়া ভাজি বনাই দেখুৱাওঁ। এয়া মই মাছখিনি অকণমান বইল কৰি ল'লোঁ। তাৰপিছত এয়া বেঙেনা, নহৰু, আদা, জলকীয়া, পিঁয়াজ ৰেডি কৰি ল'লোঁ। তাৰপিছত এখন কেৰাহী পাতি তাতে মিঠাতেল দিলোঁ। মিঠাতেল গৰম হোৱাত মই পিঁয়াজখিনি, নহৰু, আদা আৰু জলকীয়াটো দি দিলোঁ। এয়া অলপ ফ্ৰাই হওঁতে সেইখিনি তাতে মই অলপ মছলা দিলোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি ধুনীয়াকৈ পানী দি গুলি লৈছিলোঁ, সেইখিনি ধুনীয়াকৈ দিলোঁ। দি অলপ সময় মই ভাজিলোঁ। তাৰপৰা তেলটো এৰোঁতেই মই আলু আৰু বেঙেনা কেইডোখৰো দি দিলোঁ। লগতে মই সোৱাদমতে হালধি দিলোঁ আৰু তাতে নিমখো দি দিলোঁ সোৱাদমতে। তাৰপিছত অলপ সময় ভাজিলোঁ, এয়া সুন্দৰকৈ ভাজিলোঁ। এয়া এনেকৈ বনাই চাগে খায়েই আপোনালোকে, খাই বহুত ভাল লাগে, মোৰ প্ৰিয় হয়। তাৰপিছত এয়া মাছখিনি যে ধুনীয়াকৈ গৰম পানীত অলপ সময় বইল কৰি ৰাখিছিলোঁ, তাতে দি দিলোঁ। দিয়াৰ পিছতে অলপ পানী দি মই এইখিনি উতলিবলৈ দিলোঁ। এনেকৈয়ে সুন্দৰকৈ খাব পাৰি। ভাত কেইটামান বেছিকৈয়ে যায় বাৰু মোৰ এনেকৈ খালে। সকলোৱে বাৰু শুকান মাছ ভাল নাপায়, যোনে যোনে ভাল পায় তেওঁলোকে চাব, কিছুমানে ভাল নাপায়। তেনেহ'লে আজিলৈ আহিছোঁ, বাই এভৰিৱান।